অসমৰ প্ৰতিজন কৰ্মচাৰীৰ কাৰণে যি বিভাগতে তেওঁ কৰ্মৰত নহওক কিয় প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা বহুত ডাঙৰ খবৰ ইতিমধ্যে আহিছে। আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। এখন নটিফিকেশ্যন আপোনালোকে দেখিছে, গভৰ্ণমেণ্ট অফ আছাম, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6। আৰু এই খবৰটো আহিছিলে আপোনাৰ 5th of November 2025, অৰ্থাৎ আজিৰ তাৰিখত। আমি ভিডিঅ'টো যিহেতু আজি প্ৰস্তুত কৰিছোঁ, আজিৰ তাৰিখত এই খবৰটো আহিছে। আৰু এই খবৰটো আপোনাৰ ক'ৰ পৰা আহিছে আপোনালোকে চাওক। ফ্ৰম দ্য ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰী, তেওঁ পঠিয়াই দিছে টু অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰত্যেকখন জিলাৰ কমিশ্যনাৰসকললৈকে, টু অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈকে, আৰু নম্বৰ 3 দিছে অল ছাব ডিভিজনেল অফিচাৰ চিভিল। ছাবজেক্টটো আপোনালোকে চাওক, ৰিগাৰ্ডিং চেলিব্ৰেশ্যন অফ বন্দে মাতৰম @150। ইয়াতে বন্দে মাতৰম চেলিব্ৰেশ্যনক লৈ পেলাই, এই কথাটোক লৈ পেলাই এইখন নটিফিকেশ্যন ইয়াতে পাব্লিছ কৰা হৈছে। গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম, ইয়াতে কি দিছে কি দিয়া নাই। বহুত এটা গুৰুত্বপূৰ্ণ হয় খবৰটো। আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিলে, যদি চেনেলত মোৰ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। তো ইয়াতে লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, আই এম ডিৰেক্টেড টু ষ্টেট ডেট দ্য 150th anniversary of Vande Mataram will be celebrated on 7th November 2025 throughout the state. On this occasion, a mass singing of Vande Mataram will be organized in all offices, line departments and institutions at 10 a.m. as per the minute-to-minute program. তো ইয়াতে কৈছে এই 150 বছৰীয়া বন্দে মাতৰম চেলিব্ৰেশ্যন কৰা হ'ব আপোনাৰ 7 নৱেম্বৰ তাৰিখে, 7th of November 2025, থ্ৰু আউট দ্য ষ্টেট, অসমৰ সকলোতে। অন দিছ অকেজন এ মাছ ছিংগিং, সকলোৱে একেলগে লগ হৈ তেওঁলোকে বন্দে মাতৰম অৰ্গেনাইজ কৰিব। প্ৰত্যেক ইয়াতে অফিচেছ, প্ৰতিটো কাৰ্যালয়, লাইন ডিপাৰ্টমেণ্টছ বিভাগ আৰু প্ৰত্যেকখন ইনষ্টিটিউশ্যন, শিক্ষা অনুষ্ঠানত, আৰু ৰাতিপুৱা 10 বজাত এজ পাৰ মিনিট-টু-মিনিট প্ৰগ্ৰাম। তাৰপিছত কি লিখিছে চাম তলৰ ফালে, ইউ আৰ ডিয়াৰ ফৰ ৰিকুৱেষ্টেড টু কাইণ্ডলি টু মেক নেচেচাৰী এৰেঞ্জমেণ্টছ ফৰ চেলিব্ৰেশ্যন অফ দ্য ছেম এট ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট, ছাব ডিভিজনেল লেভেল। তো ইয়াতে সেইকাৰণে ৰিকুৱেষ্ট কৰা হৈছে নেচেচাৰী এৰেঞ্জমেণ্টছখিনি, যিখিনি এৰেঞ্জমেণ্ট কৰিব লগা হয় সেইখিনি কৰিবলৈ ইয়াতে কোৱা হৈছে। এই চেলিব্ৰেশ্যনটো কৰিবৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আৰু প্ৰত্যেকখন ছাব ডিভিজনেল লেভেলত এইখিনি কৰিবলৈ কোৱা হৈছে। ইন এডিশ্যন, নেচেচাৰী ইনষ্ট্ৰাকশ্যনছ আৰ টু বি ইছ্যুড টু অল ছাবঅৰ্ডিনেট অফিচেছ আণ্ডাৰ দ্য জুৰিডিকশ্যন টু এনচিয়ৰ প্ৰপাৰ চেলিব্ৰেশ্যন অফ দ্য ইভেণ্ট ইন আ বেনিফিটিং মেনাৰ। তো সেইকাৰণে ইয়াতে যিখিনি ছাবঅৰ্ডিনেট অফিচেছ থাকিব জুৰিডিকশ্যনত, সেইখিনিক এনচিয়ৰ কৰিব কৈছে যে এই প্ৰপাৰলি সেই কথাখিনি, যিখিনি চেলিব্ৰেশ্যনৰ কাৰণে যিখিনি কাম কৰিব লগা হয় সেই কামখিনি হৈছে নে নাই সুচাৰুৰূপে। তাৰপিছত লিখিছে, ফাৰ্ডাৰ পাৰ্টিচিপেশ্যন ইজ টু বি এনকাৰেজড ফ্ৰম দ্য ফলোয়িং কেটেগৰিজ অফ পিপল ইন দেয়াৰ পাৰ্চপেক্টিভ প্লেচেছ, with citizens of residential societies, school children, college students, official and elected representations, police personnel, doctors, teachers, drivers, shopkeepers, all other relevant stakeholders across the segment of the society may also be encouraged to participate. তো ইয়াতে সকলোকে পাৰ্টিচিপেশ্যন কৰিবলৈ কোৱা হৈছে। তেওঁ ডক্টৰ হ'ব পাৰে, পুলিচ পাৰ্চনেল হ'ব পাৰে, টিচাৰ হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, শ্বপকিপাৰ হ'ব পাৰে, আৰু ৰিলেভেণ্ট ষ্টেক হোল্ডাৰ্ছ হ'ব পাৰে। তো সকলোকে
এনকাৰেজ কৰিবলৈ কোৱা হৈছে যে এই যিটো প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমত তেওঁলোক আহে আৰু পাৰ্টিচিপেশ্যন কৰে তাৰপিছত কি লিখিছে চাম দ্য নেশ্যনেল ছং এলং উইথ লিৰিক্স কেন বি ডাউনলোডেড ফ্ৰম http://vandemataram150.in তো এই যিটো ৱেবছাইট দিছে সেই ৱেবছাইটত নেশ্যনেল ছং আমি ডাউনলোড কৰিবলৈ পাৰিম এণ্ড দ্য পাৰ্টিচিপেণ্টছ মে বি এডভাইজ টু প্ৰেক্টিছ দ্য ছেইম আৰু পাৰ্টিচিপেণ্টছসকলক তেওঁলোকক এডভাইচ কৰা হৈছে যে প্ৰেক্টিছ কৰিবলৈ এই একেটা কথাকে প্ৰেক্টিছ কৰিবলৈ তেওঁলোকক কোৱা হৈছে ট্ৰান্সক্ৰিপ্টছ অফ দ্য নেশ্যনেল ছং ইন আছামিজ বেংগলী বড়ো হিন্দী এণ্ড ইংলিছ উইল অলছ' বি শ্বেয়াৰ্ড ইন ডিউ কোৰ্ছ তো ইয়াতে আপোনাৰ আছামিজ অসমীয়া ভাষা বেংগলী বড়ো হিন্দী ইংলিছ এই গোটেইকেইটা ভাষাত ইয়াতে শ্বেয়াৰ্ড কৰিবলৈ কোৱা হৈছে তাৰপিছত কৈছে দ্য ফলোয়িং documents are enclosed herewith for ready reference minute to minute for the event backdrop standee open file আৰু কৈছে clear photographs of the event are to be submitted to this department subsequent to the event তো এইটো কথা যে যেতিয়া এই প্ৰগ্ৰামটো কৰা হ'ব সেই অফিচবিলাকত যিখিনি কথা ইয়াতে ইনষ্ট্ৰাকশ্যনছ কৰা হৈছে যেতিয়া গোটেইখিনি কাম কৰা হ'ব সেই কামখিনি কৰা হোৱাৰ পিছত ক্লিয়াৰ ফটোগ্ৰাফ লাগিব ফটো উঠাব লাগিব আৰু ফটোখিনি উঠাই পেলাই ছাবমিশ্যন কৰিবলৈ দিয়া হৈছে ছাবমিটেড টু দ্য ডিপাৰ্টমেণ্ট ছাবচিকুৱেণ্ট টু দ্য ইভেণ্ট তো যিটো ইভেণ্ট তেওঁলোকে কৰিলে সেই ইভেণ্টৰ গোটেইখিনি ক্লিয়াৰ ফটোগ্ৰাফছ তেওঁলোকে বিভাগত ছাবমিটেড কৰিব লাগিব তো গোটেইখিনি কথা চালোঁ আৰু লাষ্টত লিখিছে দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড আৰ্জেণ্ট নেচেচাৰী একশ্যন তো এইটো এটা খুবেই দৰকাৰী আৰু আৰ্জেণ্ট এটা মেটাৰ হয় আৰু ইয়াক একশ্যন কৰিবলৈ কোৱা হৈছে কাৰ্যক্ষম কৰিবলৈ কোৱা হৈছে তো দেখিলে আপোনালোকে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰি দিলোঁ ইয়াতে বহুতেই ডাঙৰ নটিফিকেশ্যন প্ৰত্যেকজন কৰ্মচাৰীসকলৰ কাৰণে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই খবৰটো আহিছিলে গভৰ্ণমেণ্ট অফ আছাম